নমস্কাৰ সোশ্যাল সায়েন্সৰ আজি 13 নম্বৰ চেপ্টাৰটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আগৰ চেপ্টাৰকেইটা ক্লাছ চোৱা নাই যদি চাবা, বহুত ইম্পৰ্টেণ্ট ক্লাছ আমি ডিছকাছ কৰিছোঁ সোশ্যাল সায়েন্সৰ। এতিয়া সোশ্যাল সায়েন্সৰ আৰু এটা চেপ্টাৰ আছে ক্লাছ 10ৰ সোশ্যাল সায়েন্সৰ 13 নম্বৰ চেপ্টাৰটো আৰু 14 নম্বৰ চেপ্টাৰটো, তাৰপিছত ক্লাছ 10ৰ সোশ্যাল সায়েন্সৰ বুকখন শেষ হ'ব, তাৰপিছত আমি ক্লাছ 9 আৰম্ভ কৰি দিম। চ' ইয়াৰ ভিতৰত যিকেইটা কুৱেশ্যন আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আজিৰ চেপ্টাৰটোৰ লৈ আহিছোঁ। আজিৰ চেপ্টাৰটোৰ নাম হৈছে অৰ্থনৈতিক উন্নয়ন। গতিকে অৰ্থনৈতিক উন্নয়নৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আপোনাৰ এডিআৰি এক্সামৰ লগতে বিভিন্ন ধৰণৰ গেট 3 গেট 4 পৰীক্ষাত, তাৰ বিষয়ে আজি অকণমান বিতংভাৱে আমি চাম। যদিহে ক্লাছটো কৰি ভাল লাগে, বেয়া লাগিলে আপোনালোকে একো কৰিব নালাগে, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। অ'কে, প্ৰথম আৰম্ভ কৰিছোঁ আমি MCQৰ পৰা। MCQ মিনছ মাল্টিপল চইচ কুৱেশ্যনছ। অ'কে, প্ৰথম কুৱেশ্যনটো হৈছে, মন দিব, উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ'ল। ইয়াৰ ভিতৰত উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি কি হ'ব পাৰে? শুদ্ধ উত্তৰটো কোনটো হ'ব যেন লাগিছে? শুদ্ধ উত্তৰটো হৈছে বিশ্বায়ন, হয়নে? উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হৈছে বিশ্বায়ন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, সেউজ বিপ্লৱৰ সূচনা কিমান দশকত হৈছিল? সেউজ বিপ্লৱৰ সূচনা কিমান দশকত হৈছিল? কাৰেক্ট এনচাৰটো হৈছে 60 দশকৰ মাজত সেউজ বিপ্লৱৰ সূচনা হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি কিমান চনত গ্ৰহণ কৰিছিল? কুৱেশ্যনটো মন দিব যে ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি কিমান চনত গ্ৰহণ কৰিছিল বা গ্ৰহণ কৰে? শুদ্ধ উত্তৰটো হৈছে 1991 চনত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, UNDPৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কেতিয়া হৈছিল, কোন চনত? এইকেইটা কুৱেশ্যন হয়তো আপোনালোকে ক'তো দেখা নাই আগতে, চ' চাই ল'ব। UNDPৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ হৈছিল 1990 চনত। চনটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্ৰাগত মূল্য কিমান হ'ব পাৰে বা কি? কাৰেক্ট এনচাৰটো হৈছে জাতীয় আয়। জাতীয় আয় কি? এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্ৰাগত মূল্য হৈছে জাতীয় আয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জনমূৰি আয়। জনমূৰি আয় মানৱ উন্নয়নৰ সূচক নহয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে দিল্লীত, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, নীতি আয়োগ গঠন কৰা বুলি কিমান চনত ঘোষণা কৰা হৈছিল? বৰ্তমান নীতি আয়োগৰ চেয়াৰমেন কোন বাৰু? কোনে ক'ব পাৰিব? শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰিবাচোন। নীতি আয়োগৰ গঠন কৰা বুলি ঘোষণা কিমান চনত কৰা হৈছিল? 2015 চনৰ 1 জানুৱাৰীত। সেইটো মনত ৰাখিব, 2015 চনৰ 1 জানুৱাৰীত। গতিকে অপশ্যনত ইয়াতে 1 জানুৱাৰী আছে, অপশ্যন চি ইজ ৰাইট এনচাৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল বা কিমান চনত অনুষ্ঠিত হৈছিল? আমি গম পালোঁ যে দিল্লীত অনুষ্ঠিত হৈছিল। প্ৰথমখন বৈঠক কিমান চনত অনুষ্ঠিত হৈছিল? মষ্ট ইম্পৰ্টেণ্ট হয়, নীতি আয়োগৰ প্ৰথমখন বৈঠক 8 ফেব্ৰুৱাৰী 2015 চনত অনুষ্ঠিত হৈছিল, মনত ৰাখিব চনটো। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, এইকেইটা শ্বৰ্ট কুৱেশ্যন হয়, চ' অকণমান মন দিব যে অৰ্থনৈতিক উন্নয়ন মানে কি? আজি চেপ্টাৰটোত বেছি কুৱেশ্যন নাই দেই, যেনেকুৱা ধৰণৰ কুৱেশ্যন উলিয়াব লাগে ওলাইছোঁ। অৰ্থনৈতিক উন্নয়ন মানে কি? দেশৰ প্ৰাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ, পৰম্পৰাগত কৃষি আৰু উদ্যোগ খণ্ডৰ বিকাশ সাধন, মানুহৰ মৌলিক প্ৰয়োজনসমূহৰ পূৰণ,
জীৱন ধাৰণৰ সাধাৰণ মানদণ্ডৰ উন্নতি আৰু মানুহৰ সামাজিক আৰু মানসিক দৃষ্টিভংগীৰ পৰিৱৰ্তনক অৰ্থনৈতিক উন্নয়ন বোলে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জনমূৰি আয় কেনেকৈ উলিওৱা হয় আপোনালোকে জানে ৰাষ্ট্ৰীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে হৰণ কৰি জনমূৰি আয় উলিওৱা হয় গতিকে ৰাষ্ট্ৰ এখনৰ যিখিনি আয় সেই আয়খিনিৰ লগতে দেশখনৰ যিমান জনসংখ্যা আছে সেই জনসংখ্যাৰ লগত হৰণ কৰি দিলে জনমূৰি আয় ওলাই পৰে সেইটো মনত ৰাখিব ফৰ্মুলাটো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জনমূৰি আয় ইকুৱেল জনমূৰি য়েছ ডিভাইড দেশৰ মুঠ জনসংখ্যা এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল কোন চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন 1990 চনত প্ৰকাশ কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মানৱ উন্নয়ন প্ৰতিবেদনৰ কোনটো অনুষ্ঠানে প্ৰকাশ কৰে মানৱ উন্নয়ন প্ৰতিবেদন ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে প্ৰকাশ কৰে এইটো মনত ৰাখিব UNDPৰ কেতিয়াবা ফুল ফৰ্ম আহিব পাৰে যে আমি যে শুনিছোঁ UNDPৰ সম্পূৰ্ণ নাম কি মনত ৰাখিব UNDPৰ সম্পূৰ্ণ নাম হৈছে বা সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম মনত ৰাখিব ফুল ফৰ্মটো আহে কিন্তু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰত্যাশিত আয়ুস কি প্ৰত্যাশিত আয়ুস হৈছে জন্মৰ সময়ত এটি শিশু কিমান বছৰলৈ জীয়াই থাকিব বুলি আশা কৰা যায় তাকেই প্ৰত্যাশিত আয়ুস বোলে ধৰ হ'ল আপোনাৰ ঘৰত আজি কোনোবা এটা সন্তান জন্ম হৈছে আপুনি অনুমান কৰিলে যে এই সন্তানটো 70-80 বছৰ থাকিব বা তেতিয়ালৈকে আপোনালোকে কেতিয়াবা বহু মানুহে কি কৰে ফিক্স ডিপজিট কৰি থৈ দিয়ে তেওঁলোকৰ নামত পইচা গতিকে সেইটো কিহৰ ধাৰণাত কৰা হয় প্ৰত্যাশিত আয়ুসৰ ধাৰণাত কৰা হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ HDI সম্পূৰ্ণ নামটো কি HDIৰ সম্পূৰ্ণ নামটো হৈছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথম 5 বছৰীয়া পৰিকল্পনাৰ সময়ছোৱা কি আছিল প্ৰথম 5 বছৰ পৰিকল্পনাৰ সময়ছোৱা আছিল 1 এপ্ৰিল 1951 চনৰ পৰা 31 মাৰ্চ 1956 চনলৈ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নীতিৰ সম্পূৰ্ণ নামটো কি আপোনালোকে যে নীতি আয়োগ বুলি শুনি আছে নীতিৰ সম্পূৰ্ণ ৰূপটো কি কেতিয়াবা আহিব পাৰে মনত ৰাখিব নেশ্যনেল ইনষ্টিটিউট অফ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আয়োগ যাক আমি নীতি আয়োগ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ পৰিকল্পনা আয়োগৰ ঠাইত কি আয়োগ গঠন কৰা হৈছিল এইটো এটা এক্সচেঞ্জ হিচাপে গঠন কৰা হৈছিল যে প্ৰথমতে পৰিকল্পনা আয়োগ আছিল তাৰপিছত আপোনাৰ পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নীতি আয়োগৰ কাৰ্যাৱলী কেতিয়াৰ পৰা আৰম্ভ হৈছিল আমি অলৰেডি ডিছকাছ কৰিলোঁ যে 2015 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নীতি আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত কৰা হৈছিল 2015 চনৰ 8 ফেব্ৰুৱাৰীত নীতি আয়োগৰ অধ্যক্ষ কোন হ'ব পাৰে নীতি আয়োগৰ অধ্যক্ষ হৈছে বৰ্তমান আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গতিকে বৰ্তমান যদি কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে নীতি আয়োগৰ বৰ্তমান চেয়াৰমেন কোন অধ্যক্ষ কোন তেতিয়া মনত ৰাখিব আমাৰ নৰেন্দ্ৰ মোদী হয়নে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈছে বৰ্তমান নীতি আয়োগৰ অধ্যক্ষ আৰু দেশ এখনৰ প্ৰধানমন্ত্ৰীয়ে থাকে নীতি আয়োগৰ অধ্যক্ষ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নীতি আয়োগৰ উপাধ্যক্ষক কোনে নিয়োগ কৰে নীতি আয়োগৰ যি উপাধ্যক্ষ থাকে প্ৰধানমন্ত্ৰীয়ে নিয়োগ কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মিশ্ৰ অৰ্থনীতি কি মিশ্ৰ অৰ্থনীতি হৈছে যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহ অৱস্থান হয় সেই অৰ্থনীতিক মিশ্ৰ অৰ্থনীতি বোলে বুজি পালে য'ত ৰাইজৰো ধন থাকিব ৰজাৰো ধন থাকিব বা চৰকাৰৰো ধন থাকিব সেই যিখিনি আপোনাৰ অনুদান বা আৰ্থিক পুঁজি তাকে মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিত্তীয় খণ্ড কাক বোলে ব্যৱসায়িক বেংক বিনিয়োগ বেংক অংশপত্ৰ বজাৰ আৰু বৈদেশিক বিনিময় যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়ে হ'ল বিত্তীয় খণ্ড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সেউজ বিপ্লৱ মানে কি আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়ে হ'ল সেউজ বিপ্লৱ মনত ৰাখিব য'ত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সেউজ বিপ্লৱৰ দ্বাৰা উপকৃত হোৱা দুখন ৰাজ্যৰ নাম কি পাঞ্জাৱ আৰু হাৰিয়ানা বৰ্তমান পাঞ্জাৱ আৰু হাৰিয়ানা কিহৰ কাৰণে বিখ্যাত আপোনালোকে জানে অজস্ৰ খেতি কৰা হয় পাঞ্জাৱত গতিকে সেউজ বিপ্লৱৰ দ্বাৰা উপকৃত হৈছে সেই দুখন ৰাজ্য নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অৰ্থনৈতিক পৰিকল্পনা কি নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা
দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ আৰু দিক দৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা। গণতান্ত্ৰিক পৰিকল্পনা কি? যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয়, সেই পৰিকল্পনাকে গণতান্ত্ৰিক পৰিকল্পনা বোলা হয়। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1950-51 চনৰ পৰা 1990-91 চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনৈতিক উন্নয়নৰ গুৰি বঠা কোনে ধৰিছিল? ৰাজহুৱা খণ্ডই সেইখিনি সময়ত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1991 চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ কিমানটা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছিল? উদ্যোগ হৈছে 9টা উদ্যোগ 1991 চনত। মনত ৰাখিব। আজিৰ কুৱেশ্যনকেইটা অকণমান ইম্পৰ্টেণ্ট, চ' ভালকৈ মন দিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নিৰ্বিনিয়োজন কেতিয়া কাৰ্যকৰী হয়? চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্ৰ, যাক শ্বেয়াৰ বুলি কোৱা হয়, যেতিয়া কোনো ব্যক্তিক কিনিবলৈ অনুমতি দিয়া হয়, তেতিয়া নিৰ্বিনিয়োজন কাৰ্যকৰী হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ব্যক্তিগতকৰণৰ এক ক্ষুদ্ৰ সংস্কৰণ কি? আপোনালোকে জানে ব্যক্তিগতকৰণৰ এক ক্ষুদ্ৰ সংস্কৰণ হৈছে নিৰ্বিনিয়োজন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ দ্বাদশ পৰিকল্পনা সময়ছোৱা কি? 2012 পৰা 2017 অসমৰ দ্বাদশ পৰিকল্পনা সময়ছোৱা। অসমৰ দ্বাদশ পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটো কি আছিল? গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চ' নেক্সট কুৱেশ্যন বুলিবলৈ আৰু নাই। আজিৰ চেপ্টাৰটোৰ এইকেইটাই কুৱেশ্যন আছিল, নীতি আয়োগৰ ইম্পৰ্টেণ্ট পৰিকল্পনা আয়োগ। চ' এইকেইটাই মনত ৰাখিব। চেপ্টাৰ আজি আমি কমপ্লিট কৰি দিম, আৰু এটা চেপ্টাৰ আনিম আজি মই ক্লাছত। চ' মৰ্ণিং এটা ক্লাছ দিছিলোঁ ৰিজনিঙৰ, চোৱা নাই যদি চাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ইয়াৰ মাজত যদি কিবা টাইপিং মিষ্টেক হৈ যায় মোক জনাবলৈ ইনফৰ্ম কৰিব, কাৰণ যোৱাকালিৰ ভিডিঅ'টোত অকণমান টাইপিং মিষ্টেক হৈছিল আপোনাৰ। 1656 এনচাৰ হ'ব লাগে, 1665 বুলি কোৱা গৈছিল মই। চ' সেইখিনি আপোনালোকে ভালকৈ চাব, কেতিয়াবা টাইপিং মিষ্টেক হৈ যায়। মই বাৰু শুধৰণি কৰি দিম, তথাপিও আপোনালোকে এবাৰ চাব হা। চ' বহুত বহুত ধন্যবাদ আপোনালোকে বিশ্বাসী বন্ধুক ইমান মৰম দিয়াৰ বাবে। চ' আজিৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগ বন্ধুক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।